আমাৰ শংকৰদেৱ শিশু নিকেতন বৰতলা 1998 চনত স্থাপন হৈছিল। ই এখন বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত এখন বেচৰকাৰী শিক্ষানুষ্ঠান। স্থাপনৰ কালৰ পৰাই প্ৰতি বছৰে এনেকৈ বাৰ্ষিক অধিৱেশন আমাৰ নিকেতনত অনুষ্ঠিত হৈ আহিছিল। এইবেলিও আমি এই বৰ্ষত ৮বিংশতিতম বাৰ্ষিক অধিৱেশনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পালন কৰিবলৈ লৈছোঁ। ইয়াত বিভিন্ন কাৰ্যক্ৰম আছে। প্ৰথম দিনৰ কাৰ্যসূচীত আছে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, সাংস্কৃতিক শোভাযাত্ৰা আৰু আছে সাংস্কৃতিক প্ৰতিযোগিতা। দ্বিতীয় দিনৰ কাৰ্যসূচীত আছে যিটো কাইলৈ হ'ব সাংস্কৃতিক প্ৰতিযোগিতা, মুকলি অধিৱেশন ও বঁটা বিতৰণী সভা। আৰু তেনেকৈ আমাৰ এই দুদিনীয়াকৈ অনুষ্ঠিত কৰা বাৰ্ষিক অধিৱেশনৰ পৰিসমাপ্তি ঘটিব। হয়, ইয়াৰ হ'ল কি যিটো নেকি নীতি আদৰ্শ, এইটো ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত, আৰু ইয়াৰ যিটো নেকি আধ্যাত্মিক শিক্ষা, এইটো এটা মন কৰিবলগীয়া কথা, যাৰ কাৰণে নেকি আমাৰ এই নিকেতনসমূহে সমাজত এক সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে, যাৰ প্ৰতি অভিভাৱকৰ এটা আমাৰ এই নিকেতনসমূহৰ শিক্ষা পদ্ধতিৰ প্ৰতি আকৰ্ষণ লাভ কৰিছে। শংকৰদেৱ শিশু নিকেতন বৰতলাত দুদিনীয়া কাৰ্যসূচীৰে ৮বিংশতিতম বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে আজিৰে পৰা। যদিও দুদিনীয়া কাৰ্যসূচী, কিন্তু আমাৰ আজি কিছুদিনৰ পৰাই বিভিন্ন প্ৰতিযোগিতা পাতি থকা হৈছে, যেনে কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, যোৱাকালি ভেকচন প্ৰতিযোগিতা হৈ গৈছে। আজি ৰাতিপুৱাৰে পৰা আমাৰ প্ৰথম পতাকা উত্তোলন, ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হৈছে, মাল্যাৰ্পণ কৰা হৈছে। তাৰপিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা কৰি অহা হ'ল। ইয়াৰ পিছতে আমাৰ বন্দনা প্ৰতিযোগিতা, গীতা শ্লোক, গীত, নাট, নৃত্য, কৌতুক আদি বিভিন্ন প্ৰতিযোগিতাৰে এই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে। লগতে কালি মুকলি বঁটা বিতৰণী সভাত আমাৰ বিশিষ্ট অতিথি হিচাপে কৃষ্ণকান্ত মহন্ত ডাঙৰীয়া আছে। এইদৰে আমাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে। ইয়াত ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আজিৰ পৰা আমাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ নিকেতনৰ বাৰ্ষিক অধিৱেশনখনি যো-জা কৰা হৈছে। আজি প্ৰথম দিনত ৰাতিপুৱা নিকেতনৰ প্ৰধানাচাৰ্য মহোদয়ৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচীৰে আমাৰ আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। তাৰপিছতে ভাৰত মাতাৰ ছবিত বন্তি প্ৰজ্বলন কৰা হয়, আৰু তাৰপিছতে বৰ্ণাঢ্য শোভাযাত্ৰা আদি কৰা হয়। এয়া শোভাযাত্ৰা কৰি আহি আমাৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে ইয়াত উপস্থিত হৈছে। তাৰপিছত আমাৰ বিভিন্ন গীত, নৃত্য অনুষ্ঠান, নাটকৰ মাজেদি আমাৰ অনুষ্ঠান ভাগি সুচাৰুৰূপে আৰু ৰাইজৰ সহযোগত ভালদৰে চলি যাব বুলি আমি নিকেতনৰ সকলোৱে আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।